নতুনকৈ অন্তৰ্ভুক্ত হোৱা বহৰমপুৰ সমষ্টিৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত বৰ্তমান দেখিবলৈ পোৱা গৈছে বিজেপিয়ে বুথে বুথে সভা অনুষ্ঠিত কৰিছে আৰু যি বুথে বুথে যিসকল কৰ্মী তেওঁলোকৰ সৈতে গৈ পেলাই মত বিনিময় কৰিছে। মই দেখুৱাইছোঁ বহৰমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী বৰ্তমান এয়া যি পুৰণি গুদামৰ যি ভীমৰ গাঁৱত বৰ্তমান মিকিৰহাট প্ৰাথমিক বিদ্যালয়ৰ ওচৰত তেওঁলোকে এয়া সভা কৰিছে আৰু আজি দিনটোত কেইবাটাও এইদৰে দেখিবলৈ পোৱা গৈছে কেইবাখনো আজি কৰ্মী সভা কৰিছে আৰু বুথে বুথে সৰু সৰু সভা কৰিছে। সাধাৰণতে নিৰ্বাচনৰ সময়ত দেখা যায় যে বুথে বুথে গৈ পেলাই বিভিন্ন ৰাজনৈতিক দলে সভা কৰে, কিন্তু বিজেপিয়ে দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ আগতেই এনেধৰণৰ সভা কৰিছে আৰু কাইলৈ পৰহিলৈ প্ৰধানমন্ত্ৰীও আহি আছে, মাজত এটা দিন বাকী। কি ক'ব আপুনি এই মুহূৰ্তত? প্ৰথম কথা, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক এতিয়া ভোগালী বিহু গ'ল, বিহুৰ পাছত ৰাইজক লগ পাবৰ কাৰণে বুথে বুথে আমি বুথে বুথেই যাওঁ বেছিকৈ, কাৰণ বুথত গ'লে কি হয় গোটেই ৰাইজক লগ পোৱা যায়। সেই ভোট কেন্দ্ৰটোৰ যিখিনি ৰাইজ থাকে আমি লগ পোৱা যায় আৰু আমি এইবাৰ বুথে বুথে, এইবাৰ আমি ৰাস্তাই ৰাস্তাই নহয়, এইবাৰ আমি বুথে বুথে এইবাৰ আৰম্ভ কৰিছোঁ আৰু বহৰমপুৰ সমষ্টিত আমাৰ প্ৰায় 282টা বুথ, 282টা বুথৰ ভিতৰত আমি এই ওচৰৰ এইখিনি কি হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা 18 তাৰিখে ছানডে আমাৰ কলিয়াবৰলৈ আহিব আৰু কলিয়াবৰ নিকটৱৰ্তী যিকেইটা পঞ্চায়ত আছে সেই পঞ্চায়তকেইটাত মই নিজে বুথে বুথে অকণমান গৈছোঁ, ৰাইজো সেই মিটিংখনৰ প্ৰস্তুতিৰো বুজ লৈছোঁ আৰু ভোগালী বিহুত ৰাইজক খবৰো ল'বলৈ আহিছোঁ, আনন্দত আহিছোঁ। আৰু আমি বহৰমপুৰ সমষ্টিত সদায় আমি প্ৰত্যেকটো কথাত আমি আগৰণুৱা আৰু আমাৰ এই 282টা বুথত আমাৰ অফিচ আছে। চবতকৈ ডাঙৰ পজিটিভ হ'ল বহৰমপুৰ সমষ্টিৰ বিজেপিৰ কাৰণে আমাৰ যিটো অৰ্গেনাইজেশ্যন ষ্ট্ৰেংথ অতিকে সুন্দৰ আৰু প্ৰত্যেকজন বুথৰ কৰ্মী চাগে গধূলি হৈছে এতিয়াও উৎসাহিত হৈ বহি আছে, সকলোৱে বহিছে, এইটো আনন্দৰ কথা। আপুনি এইসমূহ সমষ্টি এই ঠাই আগতে সামগ্ৰী সমষ্টিৰ অন্তৰ্গত আছিল, দীৰ্ঘদিন কংগ্ৰেছৰ দখলত আছিলে আৰু ৰকিবুল হুছেইন ইয়াৰ বিধায়ক আছিলে, কিন্তু এইবাৰ যদিওবা সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, এতিয়া বহৰমপুৰ সমষ্টিলৈ আহিলে, গতিকে এইসকল ৰাইজৰ যিসমূহ নতুনকৈ আপুনি পাইছে তেওঁলোকৰ লগত যথেষ্ট তেওঁলোকৰ কথা বুজিবলৈও আছে নতুনকৈ। চাওক, প্ৰথম কথা এই সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ হোৱাৰ আগত 2025 যিটো লোকসভাৰ নিৰ্বাচন আছিল 24 লোকসভা নিৰ্বাচনৰ আগলৈকে এইটো সামগ্ৰী আছিলে। লোকসভা নিৰ্বাচনৰ যিটো ভোট হৈছিলে এইটো বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত ভোট হৈছিলে আৰু আপুনি জানি ভাল পাব এই বুথটোতে যিটো বুথত মই এতিয়া আছোঁ এই বুথটোত টোটেল ভোটাৰ হ'ল 619 জন। 619 জনৰ ভিতৰত যোৱাবাৰ ইলেকশ্যনত পোল হৈছিলে 412টা ভোট, তাৰ ভিতৰত বিজেপিয়ে পাইছিলে 370টা ভোট, মাত্ৰ 40টা নে 50টা ভোট মাত্ৰ এই বুথটোৰ পৰা কংগ্ৰেছে পাইছে। তেতিয়াহ'লে আপুনি স্থিতিটো বুজি পাবই লাগিব কংগ্ৰেছৰ কি স্থিতি আমাৰ এইটো বুথত আছিলে। এনেকুৱা প্ৰায়বিলাক বুথতে আমাৰ খুব শক্তিশালী আৰু মই ভাবোঁ এইবাৰ বহৰমপুৰ সমষ্টিত আমি লাখাধিক ভোটৰে আমি এইবাৰ জয়যুক্ত হ'ম। আপোনালোকৰ কাজিৰঙা লোকসভা সমষ্টিত বিজেপি যথেষ্ট ভাল ফল দেখুৱাইছে, ভাল অভিলেখ কৰি পেলাই জিকিছে। বহৰমপুৰত আপুনি আছে, যোৱাবাৰ আপুনি 2021 বহৰমপুৰত প্ৰথম জয় হৈছে, এইবাৰ কিন্তু অগপই পুনৰ বহৰমপুৰটো ঘূৰাই বিচাৰিছে। মণিমাধৱ মহন্ত হয়তো প্ৰত্যাশী হ'ব, প্ৰাৰ্থিত প্ৰত্যাশী, গতিকে আপোনালোকৰ যিহেতু মিত্ৰ দল এই সমষ্টি পুনৰ ঘূৰাই বিচাৰিছে, আপুনি কি কয় এই সন্দৰ্ভত? চাওক, মিত্ৰ দলে ডেফিনেটলি এইটো অসম গণ পৰিষদৰ অধীনত এইটো সমষ্টি আছিলে। 2021 পৰা ভাৰতীয় জনতা পাৰ্টী ইয়াত বিধায়ক হৈছে আৰু অসম গণ পৰিষদত ছিটটো ডিমাণ্ড কৰা ডেফিনেটলি তেখেতসকলৰ ৰাইট আছে, এইটো ভালেই কৰিছে, তেখেতসকলে বিচাৰিছে। দলক কোনটো ছিট এৰিব নেৰিব এইটো সম্পূৰ্ণ ডিপেণ্ড কৰিব আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত। ৰাষ্ট্ৰীয় নেতৃত্বটো যদি ভাবে যে বহৰমপুৰ সমষ্টিটো আজিৰ ডেটত যে অসম গণ পৰিষদক এৰিলে ৰাইজ লাভান্বিত হ'ব, ৰাইজে ভোট পাব, এলায়েন্সৰ প্ৰফিট হ'ব, ডেফিনেটলি এইটো দলে ডিচিশ্যন ল'ব। যদি ভাবে যে এইটো ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত ছাপোৰ্ট ভাল, ভাৰতীয় জনতা পাৰ্টীৰ অৰ্গেনাইজেশ্যন ভাল, যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত যদি এইটো ছিটটো ৰাখে তেনেহ'লে ৰাইজৰ লাভ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো ৰাষ্ট্ৰীয় নেতৃত্ব এইবিলাক ডিচিশ্যন লয়। সেইকাৰণে আমাৰ মাজত ক'বলগীয়া একো নাই আৰু AGP এলায়েন্স পাৰ্টনাৰ মই তেখেতসকলকো মই শুভেচ্ছা জনাইছোঁ। তেখেতসকলে দাবী কৰাটো স্বাভাৱিক, দাবী কৰিছে আৰু তেখেতসকলে পালেও আমি ধুনীয়াকৈ লাগি দিম আৰু আমি পালেও মই তেখেতসকলক আহ্বান জনাম যে তেখেতসকলেও যেন লাগি দিয়ে, সেইটোৱে। আৰু প্ৰধানমন্ত্ৰী আহি আছে, মৌচন্দা পথত সভা, আশা কৰা যে 1.5 লাখ লোকৰ সমাগম হ'ব। বহৰমপুৰৰ পৰা কিমান ৰাইজ যাব, কিমান প্ৰস্তুতি কেনেকুৱা? বহৰমপুৰৰ পৰা প্ৰায় 15,000 ৰাইজ ইয়াৰ পৰা যাব
আৰু আমাৰ আনঅফিচিয়েলি আৰু 5,000 প্ৰায় 20,000 লোক বহৰমপুৰ সমষ্টিৰ পৰা যাব, যিহেতু আমাৰ একে নিকটতম আৰু আমাৰ গোটেই এৰিয়াটো টাচ কৰিছে, ওচৰতে টাচ কৰিছে আৰু চব ৰাইজ আগ্ৰহী, কাৰণ ৰাইজে বিচাৰিছে যে নগাঁৱৰ কাৰণে ইমান ভাল বস্তু এটা দি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। নগাঁও জিলাৰ ৰাইজে আমি কেতিয়াও জীৱনত সপোনতো কল্পনা কৰা নাছিলোঁ যে 6,000 কোটি টকা খৰচ কৰি এটা উৰণীয়া সেতু, এলিভেটেড কৰিডৰ এটা বনাব, য'ত বন্য প্ৰাণী ৰক্ষা পৰিব, মানুহে সোনকালে যাব পাৰিব। এইটো আমাৰ নগাঁওবাসীৰ কাৰণে সপোন আছিলে। তেনেকুৱা এটা সপোন যেতিয়া প্ৰধানমন্ত্ৰীজনে আমাক দিছে, আমি প্ৰধানমন্ত্ৰীজনক অভিবাদন জনাবৰ কাৰণে বহৰমপুৰ সমষ্টিৰ ৰাইজ খুব উত্ৰাৱল, ৰাইজ আশাৰে খুব অভিনন্দন দিবলৈ, স্বাগতম জনাবলৈ, ধন্যবাদ জনাবলৈ ৰাইজ উঠি পৰি যাব। ধন্যবাদ। ছাৰ, এই আছিলে বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, আৰু তেওঁ জনাইছে যে বহৰমপুৰৰ পৰা প্ৰায় 15,000 বা 20,000 লোক প্ৰধানমন্ত্ৰীৰ সভালৈ যাব আৰু প্ৰধানমন্ত্ৰীক আদৰিবলৈ বৰ্তমান বহৰমপুৰবাসীও সাজু হৈ আছে।